আমি আজি মানে কি আমাৰ মন্দিৰত আছোঁ আমি কিবা এটা বস্তু কৰোঁ বুলি ভাবিছিলোঁ কিন্তু বস্তুটো কৰা নহ'ল এতিয়া গাইডছ আমাৰ ভিডিঅ'বিলাক অলপ ছাবস্ক্ৰাইব কৰি দিবচোন চেনেলটো ৰুণ ব্লগ তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু কমেণ্টত জনাব ভাল লাগিছে নে বেয়া লাগিছে আমি মানে নতুন এটা ব্লগ বনাম মানে কি হ'ল তাতে শ্বৰ্ট ভিডিঅ' থকা হ'ব কমেডি হ'ব ভিডিঅ'বিলাক সেইটো মানে আৰু এটা চেনেল খুলিম আৰু সেই চেনেলটো দিম তাৰপিছত আপোনালোকে সঁহাৰি জনালে ভাল হয় আৰু আমাৰ মানে এই দুটা মানে আমাৰ মেইন হয় ই আমাৰ কেমেৰামেন এইটো আমাৰ ওচৰৰে ইও মানে ই কমেডি কৰা ভাল ইও নাটকতো আছিল নাটকখনৰ নাম কি আছিল ৰাজনন্দিনী না এতিয়া ৰাজনন্দিনী কোনদিনাৰ পৰা আৰম্ভ হ'ব আগষ্টৰ 10-11 মানৰ পৰা হ'ব 10-11 হয় নেকি এইবাৰ কিবা নতুন নাটক থাকিব না নতুন কি নাম থাকিব নাটক এখনত বৰ্তমানলৈ গম পোৱা নাই কি গম পোৱা নাই এনেই তাকে গেলি গম পাম না যাবা দিব তাতে যাবা দিব অঁ তাকেতো গাইডছ আৰু আজি আমাৰ মানে ভিডিঅ'টো কৰা হৈছে এতিয়াতো আন্ধাৰ হ'ল না সেইকাৰণে ভিডিঅ'টো কৰা নহ'ল তাৰপিছত মানে ভিডিঅ'টো মানে আন্ধাৰ হ'ল না মানে কৰাত অলপ ডিষ্টাৰ্ব হৈছে আমি ভিডিঅ'টো কালিলৈ আপলোড কালি না পৰহি মানে আপলোড দিম না পৰহি মানে আপলোড অলপ ছেটিংবিলাক কৰিব লাগে না সেইকাৰণে পৰহি মানে আপলোড দিম এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত ভাল লাগিছে নে বেয়া লাগিছে ক'বচোন গাইছ